নিথৰ সময়ে আবেগক জোকাই আদৰ মৰমে হৃদয়ক কন্দুৱাই নিথৰ সময়ে আবেগক জোকাই আদৰ মৰমে হৃদয়ক কন্দুৱাই কলিজাৰ টুকুৰা ভাঙি যায় গোপনে গোপনে ৰৈ যায় কলিজাৰ টুকুৰা ভাঙি যায় গোপনে গোপনে ৰৈ যায় বুকুৱে বুকুৱে বৈ যায় স্বাভিমান 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 বুকুৱে বুকুৱে বৈ যায় স্বাভিমান কোম্পানীৰ কথাত এতিয়া মই কেনেকৈ সোমাম প্লিজ বুজিব চেষ্টা কৰা এবাৰ আপুনি মোক লগ ধৰক মই কাইলৈ আপোনালোকৰ ঘৰলৈ গৈ আছো ঠিক আছে আহিব বিচাৰিছা আহা কিন্তু কাইলৈ গধূলিকে আহিবা দেউতা ঘৰত নাথাকে হ'ব সুখী হোৱা তোমালোকৰ সংসাৰখন সুখৰ হওক কি হ'ল এনেকৈ বহি আছ যে কি ক'লে ছোৱালীজনীয়ে আৰাধ্যা ক কি কৈছে একো কোৱা নাই মই কিয় কান্দিছো কি প্ৰয়োজন মোৰ সেইজন মানুহৰ বাবে চকু পানী টুকিবলৈ মই নাকান্দো তই কান্দিব নোৱাৰ আৰাধ্যা তই দুৰ্বল নহয় তই চিন্তা কিয় কৰিছ মই আছোতো তোৰ লগত আচ্ছা কি সহায় কৰিবি তই মোক কি সহায় মানে মই বিজনেছ জানোতো আৰু মই থাকিলে তোৰ অকণো টেনশ্যন নহয় তাৰ বিনিময়ত তই মোক একো দিব নালাগে তই মোক বিশ্বাস কৰিব পাৰ সেয়া সময়তহে দেখিম কিমান বিশ্বাসী তই বিশ্বাসটো মই তোকো নকৰোঁ যিজনী ছোৱালীয়ে নিজৰ বান্ধৱী সংসাৰ ভাঙি নিজৰ সংসাৰ ফিটিং কৰাৰ কথা ভাবে সেইজনী চৰিত্ৰ আনে মোতকৈ বেছিকৈ জানিব তই যেনেকৈ আনক ব্যৱহাৰ কৰ এইটোৱে ৰঞ্জিত মুদাই মোক কেইটামান প্ৰশ্নৰ উত্তৰ লাগে ভগৱান মানিছো মই অনিৰুদ্ধক ভাল পাইছিলোঁ তেওঁৰ পত্নী হৈ গোটেই জীৱন পাৰ কৰিব বিচাৰিছিলোঁ কিন্তু এতিয়া তেওঁৰ প্ৰতি সেই মৰম নাই মোৰ অন্তৰত নিবিচাৰোঁ মই তেওঁক মোৰ জীৱনত তেওঁৰ অবিহনে জীৱনটো জীয়াই দেখুৱাম কিন্তু আজি সেই ছোৱালীজনীৰ মুখত অনিৰুদ্ধৰ কথা শুনি মই কিয় কষ্ট পাইছোঁ মোৰ বুকুত
মোৰ বুকুত কিয় দুখে হেঁচা মাৰি ধৰিছে? কিয় ভগৱান? কিয়? কিয় কিয় এই চকু পানী ভগৱান? মোক মোৰ প্ৰশ্নৰ উত্তৰ লাগে। মোক মোৰ প্ৰশ্নৰ উত্তৰ লাগে। ৰঞ্জিত, তোৰ ৰাজযোগ আহি আছে। 40 বছৰ হৈ আছে না, আৰু 12 মাহ ধৈৰ্য ধৰি দে তই। ৰাজযোগ তই আকৌ আহিলি যে? তোৰ ভাল কাপোৰ আছেনে নাই? কিয় আছে? তই জানো দেখোন মই মাটি মানুহ বুলি, সেইকাৰণে এনেকে থাকো আৰু। তেনেহ'লে তোৰ দ্বাৰা নহ'ব দে, মই আন কাৰোবাক বিচাৰিব লাগিব। অহ, তই কথাটো বুজি পোৱা নাই। মই হ'ব বাৰু মাটি মানুহ, কিন্তু সময় সাপেক্ষে খাপে মুঠ খোলাৰ দৰে ময়ো মুঠ খোলাব জানো। অনিৰুদ্ধ অফিচ চিনি পাওঁ? অঁ, পাওঁ। 1 ঘণ্টামানৰ পিছত ফৰ্মেল ড্ৰেছ কৰি অফিচলৈ আহি যাবি। তোৰ কাম আজিৰ পৰাই আৰম্ভ হ'ব। তই চিন্তা নকৰিবি ভণ্টি, মই একেবাৰে ফিটফাট হৈ যাম। অকল ফিটফাট হ'লেই নহ'ব, ভদ্ৰ মানুহৰ দৰে আচৰণো কৰিব লাগিব। মই ফোন কৰিম তোক, সকলো বুজাই দিম। বিজলী গিৰা ৰে, আই লাভ ইউ। নতুন কাপোৰ পিন্ধিব লাগিল মানে, আজি আকৌ গাটো ধুব লাগিল। আজি মই নোৱাৰোঁ, তুমিয়ে চম্ভালা। কিন্তু ছাৰ, এই প্ৰজেক্টটো আপুনি এবাৰ চেক কৰি দিলে ভাল আছিল। কিয়? মই নোৱাৰিলে এদিনটো চম্ভালিব নোৱাৰা তোমালোকে? এনেই দৰমহা দি পুহি ৰাখিছোঁ তোমালোকক। তাই বহুত সাহসী। দুখবোৰ পাতলাবলৈ তাইক কাৰো সহানুভূতিৰ প্ৰয়োজন নাই, মাথো সময় দৰকাৰ। বুকুৱে বুকুৱে বৈ যায় স্বাভিমান। বুকুৱে বুকুৱে বৈ যায় স্বাভিমান। মই প্ৰিয়াক স্বীকাৰ কৰিছোঁ, কেৱল তোৰ জেদ আৰু প্ৰিয়াৰ ইচ্ছাৰ আগত হাৰ মানি। কিন্তু চাবি, যাতে তই নিৰাশ নহওঁ। ভৱিষ্যতে মোৰ ওচৰলৈ আহি তই যাতে ক'বলগীয়া নহয়, প্ৰিয়া মোৰ ভুল আছিল মা, মোৰ ভুল হৈছিল। ছাৰ, সমীৰ প্ৰেজেণ্টেশ্যনৰ বাবে ৰেডি, আপুনি আহিলেই হ'ল। আজি মই নোৱাৰোঁ, তুমিয়ে চম্ভালা। কিন্তু ছাৰ, এই প্ৰজেক্টটো আপুনি এবাৰ চেক কৰি দিলে ভাল আছিল। কিয়? মই নোৱাৰিলে এদিনটো চম্ভালিব নোৱাৰা তোমালোকে? এনেই দৰমহা দি পুহি ৰাখিছোঁ তোমালোকক। যোৱা, মই যি কৈছোঁ তাকে কৰা। ঠিক আছে ছাৰ।
এইখিনি বস্তু কালি ৰাতিপুৱাৰ ভিতৰতে পঠাব লাগিব। ঠিক আছে, মই যিমান পাৰোঁ সোনকালে পঠিয়াই দিম। ঠিক আছে, হ'ব। হ'ব। কি কৰিছ? আজি গুদামলৈ নতুন মাল আহিছে, তাৰে হিচাপ কৰি আছোঁ। ভাল মানুহবোৰৰ লগতে কিয় এনেকুৱা হয়? তই কাৰ কথা কৈছ? আৰধ্যা তাইৰ আকৌ কি হ'ল? মন্দিৰত অকলে অকলে বহি কান্দিয়ে আছে। কি বুলিনো সান্তনা দিম? চাই থাকিব নোৱাৰি আঁতৰি গুচি আহিল। ঐ ৰ, তই ফোন এটা নকৰ কিয়? কান্দক দে, তাইৰ চকুৰ পানীয়ে যদি তাইৰ দুখবোৰ পাতলাব পাৰে, কান্দিবলৈ দে। তই এনেকৈ কিয় কৈছ? আচ্ছা শুন, এইখিনি সময়ত ছোৱালী মানুহক কোনোবা মানুহৰ সহানুভূতিৰ প্ৰয়োজন। আৰু এতিয়া তেনেকুৱা ছোৱালী নহয় নীলম। তাই বহুত সাহসী। দুখবোৰ পাতলাবলৈ তাইক কাৰো সহানুভূতিৰ প্ৰয়োজন নাই। মাথো সময় দৰকাৰ অনিৰুদ্ধই দিয়া ঘাঁবোৰ শুকুৱাবলৈ। চিন্তা নকৰিবি, মোৰ পত্নী হোৱাৰ পিছত তাইৰো কেতিয়াও কান্দিব নালাগে। বহুত মৰমত ৰাখিম মই তাইক। অঁ, তুমি কেতিয়া আহিলা? এই জাষ্ট আহিলোঁ। তোমাৰ বহুত টেনশ্যন হৈছে ন? আনি, তোমাক অলপ ৰেষ্টৰ প্ৰয়োজন হৈছে। তুমি দুদিনমান অফিচৰ পৰা ছুটি নলোৱা কিয়? মই ছুটি ল'লে অফিচ কোনে চম্ভালিব? মই আছো নহয়। অনিৰুদ্ধৰ লগত মোৰ কোনো সম্পৰ্ক নাই, যিহেতু তেওঁৰ ব্যক্তিগত সমস্যাৰ লগতো মোৰ কোনো লেনদেন নাই। প্লিজ বৌ, তেনেকৈ নক'ব। এতিয়া আপুনিয়ে একমাত্ৰ ভৰসা। সময় থাকোঁতে যদি কিবা এটা নকৰে, এই কোম্পানীটো নিমিষতে দেউলীয়া হৈ যাব। বুকুৱে বুকুৱে বৈ যায় স্বাভিমান, বুকুৱে বুকুৱে বৈ যায় স্বাভিমান। মই ছুটি ল'লে অফিচ কোনে চম্ভালিব? মই আছো নহয়। এনেকৈ চালা যে? তুমি অফিচ চম্ভালিবা। তোমাৰ কাৰণেতো এইখিনি কৰিব পাৰিমেই। তুমি চিন্তা নকৰিবা, মোৰ দাদা এজন আছে। অফিচৰ দায়িত্ববোৰ মই তেওঁকে দি দিব পাৰিম। কাম জনা মানুহ আৰু লগতে বিশ্বাসীও। আৰু মইতো থাকিম অফিচত। তুমি কেইদিনমান ঘৰতে থাকি আৰাম কৰা, মাইণ্ডটো ৰিলেক্স কৰা। তুমি এনেকৈ থাকিলে মোৰ ভাল নালাগে নহয়। তুমি ইমান চিন্তা কৰা মোৰ কাৰণে? এতিয়া ব'লা অলপ ফুৰি আহোঁ। অফিচলৈ আজি আৰু যাব নালাগে। এতিয়া? অঁ, কিন্তু কৈছোনে তোমাক, কামৰ টেনশ্যনবোৰ বাদ দিয়া। অফিচৰ কামবোৰ মই চাম। এতিয়া ব'লা ব'লা না। ব'লা।
দাদা মোৰ ভাড়াটো দিলে মই যাব পাৰোঁ। এই অফিচটো দেখিছ? এইটোৰ মালিক ময়েই। দাদা ভাড়াটো কিমান হ'ল? 55 টকা। দাদা আৰু 5 টকা। কি 5 টকাৰ কাৰণে লাগি আছো? হ'ব দে। নাই দাদা নহ'ব। আৰে বাবা, পইচাই ডাঙৰ বস্তু নহয়তো। মোৰ নিচিনা মানুহ এটা যে তোৰ বাইকত বহি আছো সেইটোৱে ডাঙৰ কথা। তাৰমানে আপুনি পইচা নিদিয়ে? আচলতে কি জানো, আমাৰ নিচিনা ধনী মানুহ তাত কেছ নাথাকেও, চব ডিজিটেল হৈ গ'ল নহয়। কি যে মানুহ লগ পাওঁ। হেল্ল'। বৌ মই অফিচৰ পৰা ওলালোঁ। 6 মান বজাত মই আপোনালোকৰ ঘৰ পাই যাম। তুমি আহিব নালাগে দেৱ। অনিৰুদ্ধৰ লগত মোৰ কোনো সম্পৰ্ক নাই, যিহেতু তেওঁৰ ব্যক্তিগত সমস্যাৰ লগতো মোৰ কোনো লেনদেন নাই। প্লিজ বৌ, তেনেকৈ নক'ব। এতিয়া আপুনিয়ে একমাত্ৰ ভৰসা। সময় থাকোঁতে যদি কিবা এটা নকৰে, এই কোম্পানীটো নিমিষতে দেউলীয়া হৈ যাব। তুমি হয়তো নুশুনিলা মই কি ক'লো। মই এতিয়া অনিৰুদ্ধৰ পত্নী নহয়, গতিকে অন্য মানুহৰ ব্যৱসায়ত মই কিয় মাত মাতিম? আৰু এটা কথা দেৱ, এইবোৰ কথা ক'বলৈ তুমি মোক আজিৰ পৰা ফোন নকৰিবা। অলপ শান্তিত থাকিবলৈ দিয়া মোক। আল ফুল সপোন তুমি, আছো ফুলৰ দাপোনকে চাই, জোন বেলি তৰাকে সাবতি। আল ফুল সপোন তুমি, আছো ফুলৰ দাপোনকে চাই, জোন বেলি তৰাকে